প্ৰেম। এই এটা শব্দৰ কত যে অৰ্থ, কত যে ৰং। কাৰোবাৰ জীৱনত ই আহাৰ চানেকি হৈ আহে, আকৌ কাৰোবাৰ জীৱনত দুখৰ ডাৱৰ। তেনে বিভিন্ন ৰঙৰ কাহিনীৰে আজিৰ নাট প্ৰেমৰ অনুৰাগ। শ্ৰদ্ধাৰ শ্ৰোতাবৃন্দ, আহকচোন আমি উপভোগ কৰোঁ কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ দ্বাৰা নিবেদিত আৰু বৈশালী ভূঞাৰ দ্বাৰা ৰচিত নাট প্ৰেমৰ অনুৰাগ। নাটখনৰ পৰিচালনা আৰু সংলাপ বৈশালী ভূঞা আৰু পৰাণজ্যোতি কলিতা। পৰিকল্পনা বৈশালী ভূঞা, পৰাণজ্যোতি কলিতা, হিমাঞ্জল গোল্ডস্মিথ, অভিষেক কোঁৱৰ আৰু পূবালী ৰয়। সংগীত ব্যৱস্থাপনা পৰাণজ্যোতি কলিতা আৰু বৈশালী ভূঞা। আহক এতিয়া আমি উপভোগ কৰোঁ নাট প্ৰেমৰ অনুৰাগ। The best songs on the radio. This is my only favorite station. Welcome back to our show. মই আৰজে হিমান আৰু আপোনালোকে শুনি আছে প্ৰেমৰ অনুৰাগ, য'ত আমি শুনিবলৈ পাওঁ আপোনালোকৰ লাভ ষ্টৰিজ। ব্ৰেকৰ আগত আমি শুনিবলৈ পালোঁ সম্প্ৰীতিৰ স্কুলৰ লাভ ষ্টৰি। যদি আপুনিও আপোনাৰ কাহানী আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, দেন ৱাৰি নট। নম্বৰটো হৈছে আমাৰ 9999888222। জাষ্ট কিডিং। নম্বৰটো হৈছে আমাৰ 943539999998। অ'কে, ইতিমধ্যে আমাৰ মাজত আৰু এটা কল আহি পৰিছে। আহকচোন তেখেতৰ কি ক'বলৈ আছে শুনো। হেল্ল', মোৰ নাম শেৱালী। হেল্ল' শেৱালী, ৱেলকাম টু আৱাৰ শ্ব'। কি খবৰ তোমাৰ? মোৰ ভালেই দিয়ক। আপোনাৰ? আই এম গুড। তোমাৰ বিষয়ে কোৱা, ক'ৰ পৰা কৈছা আৰু বৰ্তমান কি কৰি আছা? আৰ ইউ এ ষ্টুডেণ্ট অৰ তুমি জব কৰি আছা? অৰিজিনেলি মই জাগিৰোডৰ, কিন্তু মই এতিয়া GCCত MBA কৰি আছোঁ। আচ্ছা, তেওঁক মানে কলেজতে লগ পালা? তেওঁক মানে? যাৰ বিষয়ে তুমি ইয়াতে ক'ব আহিছা আকৌ। মানে আই ৱাজ ৰাইট দেন, মানে কলেজৰে। ঠিকেই আছে, তোমালোকে লগ কেনেকৈ পালা বাৰু? এদিন মানে ক্লাছ শেষ হোৱাৰ পাছত মই মোৰ লগৰ মুস্কানৰ লগত খাবলৈ গৈছিলোঁ। তাৰপিছত মেম, অৰ্ডাৰটো? দাদা, 1 প্লেট চিকেন চাও হাফ কৰি দিব। শেৱালী, অলপ ৰ হা, মই ফোনটো ৰিচিভ কৰি আহোঁ। বেছি দেৰি নকৰিবি দেই। ঠিক আছে। বাইদেউ, আপোনাৰ চাওমিন হাফ প্লেট দুটা ল'ব। চৰি লাগিলে নেকি আপোনাৰ? হে একো নাই আপোনাৰ গাত লাগিলে নেকি? চৰি, মানে মই একেবাৰে আপোনাক দেখা নাপালোঁ। আপুনি এটা কাম কৰক আৰু এটা ড্ৰিংক লৈ লওক, সেইটো পে'মেণ্ট মই কৰি দিম। চৰি দেই, মানে একো নাই, ময়োতো আপোনাক মন কৰিব লাগিছিল। তথাপিও আপুনি প্লিজ কিবা এটা লৈ লওক, নহ'লে মোৰে বেয়া লাগি থাকিব। ইটছ অ'কে শেৱালী, নেক্সট টাইম লগ পালে কিবা এটা খুৱাই দিবা। 1 মিনিট, আপুনি মোৰ নামটো কেনেকৈ গম পালে? তোমাকনো কলেজত কোনে চিনি নাপায়? এইবাৰ যে তুমি ফ্ৰেছাৰ্ছত গান গাইছিলা, তাৰপিছততো তোমাক চবেই চিনি পায়। আপুনিও ইয়াতে পঢ়ে নেকি? দেখাত অলপ ডাঙৰ দেখি বাৰু, কিন্তু মই ইমানো ডাঙৰ নহয়। মোক তুমি বুলি মাতিলেই হ'ব। এণ্ড য়েছ, মই এইখন কলেজতে পঢ়োঁ। আপোনাৰ? চৰি, তোমাৰ স্পেচিয়েলাইজেশ্যন কি? মোৰ ফাইনেন্স। তোমাৰ? মোৰ HR। অ' আচ্ছা। বাইদেউ, তুমি কি ইয়াত সদায় আহা নেকি? সদায় নহ'লেও প্ৰায়ে অহা হয়। ইয়ে ৰাম, দেখিছানে, মই তোমাৰ নামটোৱে সুধিব পাহৰিছিলোঁ। মোৰ নামটো 1 মিনিট হা, কল এটা আহিছে। ফোনটো অহাৰ পিছত সি গ'ল, তাৰপিছত আকৌ মই তাক গোটেই দিনটো দেখাই নাপালোঁ। তেনেহ'লে তোমালোকৰ লাভ ষ্টৰিটো কেনেকৈ আগবাঢ়িল? কেফেখনতে। মানে কেফেখনত গ'লে তাক প্ৰায় লগ পোৱা হ'লোঁ, আৰু তেনেকৈ লগ পাওঁতে অচিনাকিৰ পৰা ভাল চিনাকি হ'ল, আৰু তাৰপিছত বন্ধুত্ব। আৰু সেই বন্ধুত্ব কেতিয়া প্ৰেমলৈ সলনি হ'ল মই গমকেই নাপালোঁ। মই তাক মোৰ গানবোৰ শুনাই যাওঁ,
আৰু সি নিশ্চিন্ত মনেৰে শুনি থাকে। মই তাক আপোনাৰ শ্ব'টো শুনাইছোঁ জানে। হয় নেকি? অঁ তো এই শ্ব'টোত যে ইমান ভাল গানবোৰ বাজে নহয়। তোমাৰ যে কি অবচেশ্যন এই ৰোমেণ্টিক গানবিলাকৰ লগত। কিয় ভাল লাগে আকৌ? সেয়া আকৌ অমৰদা। যি দেখিছোঁ তোমাৰ ভাল পোৱা মোৰ লগত নে অমৰদাৰ লগত ধৰিবকে নোৱাৰি। তোমাৰ লগতে আকৌ। আৰু ৰ'বাচোন, তুমি যে মোক কৈ আছা তুমিওতো তোমাৰ এই RJ হিমানৰ শ্ব' পৰা ততে নোপোৱা। কি? হ'ব দিয়া দিয়া, এতিয়া মোক এটা ধুনীয়াকৈ গান শুনাই দিয়া। নোৱাৰো দেই মই এতিয়া গান শুনাব। এটা গান গোৱাচোন। মই নোৱাৰো। এটা মাত্ৰ। মই নাগাওঁ বুলি কৈছো মানে নাগাওঁ আৰু। অকণমান গাই দিয়া। এনেকৈ কৰি এতিয়া তেল মাৰি পাইছে। মই নাগাওঁ। আৰে তেল মাৰা মই নাই, নাগাওঁ মই গোৱাচোন। নাগাওঁ বুলি কৈছো। মই নাগাওঁ। কিছু ৰোমেঞ্চ দেখোন তোমালোকৰ মাজত। সিমানো নহয়, এই মাজে মাজে অলপ চলপ আৰু কোৱাচোন তোমালোকৰ মাজৰ সেই ৰোমেণ্টিক মোমেণ্টছবোৰৰ কথা। সি ৰিচেণ্টলি মোৰ কাৰণে ছাৰপ্ৰাইজ ট্ৰিপ এটাও প্লেন কৰিছিলে। মাহঁতক আকৌ মিছা কথা ক'বলগীয়া হ'ল। মানে মাহঁতে যদি গম পায় মই ল'ৰা এটাৰ লগত অকলে ফুৰিবলৈ গৈছোঁ, চেচে আছিলে। তেনেহ'লে কি কৰিলা? মুস্কানৰ লগত যোৱা বুলি ক'লোঁ আকৌ। ঐ মাহঁতে সুধিলে মই তোৰ লগত ওলাই আহিছোঁ দেই। তই যাবি জানো তাৰ লগত? কিমান দিননো হৈছে তাক চিনি পোৱা? আৰে কি যে কৈ আছ, টেনশ্যন ল'ব নালাগে। সি ভালকৈ ফুৰাই আনি মোক পিজিত থৈ যাব। পিছে ক'ত যাবি? নাজানো, সি বোলে কিবা ছাৰপ্ৰাইজ দিয়ে। ইমান যে তাৰ কথা কৈ আছ, তাক বেলেগৰ আগত বয়ফ্ৰেণ্ড বুলি কিয় চিনাকি নিদিয়? নাই অ', ল'ৰাটো মানে তেনেই লাজকৰীয়া। আৰু যিহেতু মোক কলেজত চবেই চিনি পায়, তাৰ কাৰণে মোৰ ইমেজটো বেয়া হোৱাটো সি নিবিচাৰেও। আৰু জান, সি নহয় মোক ৰিলেশ্যনশ্বিপটো পাব্লিক কৰিবলৈও জোৰ দিয়া নাই। তইহে জানো আৰু দেই। পিছে তাত গৈ ফোন এটা কৰিবি আৰু কিবা লাগিলে কবি। হ'ব দে, চিন্তা কৰিব নালাগে। বিৰাট কেয়াৰিং ফ্ৰেণ্ড দেই তোমাৰ। ৰ'বাচোন, এই অথনিৰ পৰা যে তুমি তোমাৰ কাহানীবোৰ কৈ আছা, তাৰ নামটোৱে চোন এতিয়ালৈ কোৱা নাই। তাৰ নামটো লৈতো গোটেই কাহিনীটো। সেই নামটোৱে মোৰ জীৱনটো কেনেকৈ সলনি কৰি পেলালে। হয়, প্ৰেমত পৰিলে এনেকুৱাই হয়। পৃথিৱীৰ চব বস্তু বাদ, কিন্তু ভালপোৱা মানুহজনক চকু মুদি বিশ্বাস কৰা যায়। ঠিকেই, ময়ো তাক তেনেদৰে বিশ্বাস কৰিছিলোঁ। মাহঁতক মিছা কথা কৈ, তাক এটাও প্ৰশ্ন নকৰাকৈ সেইদিনা তাৰ লগত ওলাই গৈছিলোঁ। ঐ আমি ক'লৈ গৈ আছোঁ কোৱা না। গম পাবা ৰ'বা, যাই থাকাচোন। ছিগনেলো নাই, ৰেডিঅ'টোও নচলে। প্ৰেমৰ অনুৰাগ শুনিম বুলি ভাবিছিলোঁ, হৈছে আৰু এতিয়া। অলপ দেৰি শান্তিত বহাচোন, অমৰদা তাত চব এৰেঞ্জমেণ্ট কৰি থৈ দিছে। তুমি আৰু তোমাৰ অমৰদায়েহে জানা আৰু দেই কি কৰা। ইমাননো কি ছাৰপ্ৰাইজ ৰখাই দিলা যে? আগত যে আৰু দোকান নাপাম, ৰাস্তাত খাবৰ কাৰণে কিবা এটা লৈ লওঁ। তুমি 2 মিনিট বহা, মই আহি আছোঁ। অ'কে, ঠিক আছে। হেল্ল' মুস্কান, হেল্ল', শুনা পাইছনে? তই ক'ত আছ? তাৰ লগতে আছ নেকি? অঁ, কিয়? অথনিৰ পৰা ফোন কৰি আছোঁ। ছিগনেল নাছিলোঁ, ইয়াৰ গাড়ীতে আছোঁ। সি কিবা অলপ আনিব গৈছে। শুন মোৰ কথা, তই এতিয়াই গাড়ীৰ পৰা নাম, কেনেবাকৈ ঘূৰি আহ। মোৰ ঠিক লগা নাই সঁচাকৈ, শুনিছনে? তই শান্তি ৰাখচোন, কি কৈ আছ ভালকৈ ক। ইয়াৰ নামটো ঋষি মেধি নহয় জানো? ঋষি নামৰ ফাইনেন্স ডিপাৰ্টমেণ্টত কোনো ল'ৰাই নাই। মোৰ এই ল'ৰাটোৰ ওপৰত কিবা বিশ্বাস নাই। তই নালাগে আৰু দূৰ যাব। ধেই পাগল, কি যে কৈ থাক, তই কিবা ভুল ইনফৰ্মেশ্যন পাইছ। ঐ 1 মিনিট ফোনতে থাকা, অমৰদাই ইয়াৰ ফোনত কিবা এটা পঠাইছে। জাগাটোৰ কথাও হ'ব পাৰে। সেইবোৰ বাদ দে, তই মোৰ কথাটো শুন। সি ল'ৰাটো একেবাৰে ঠিক নহয় অ', তই ঘূৰি আনা। শেৱালি, শেৱালি, কি হ'ল একো নামাতো কিয়? এইবোৰ অমৰদাই কি পঠাইছে? ছোৱালী যদি ক'ত কাষ্টমাৰ ৰখি আছে, পে'মেণ্ট হৈ গ'ল জলদিয়া।
মই একো বুজি পোৱা নাই কি হৈ আছে। তই এতিয়াই তাৰ পৰা ঘূৰি আহ, নালাগে যাব। লোৱা এইখিনি ইফালে থৈ দিয়াচোন। কি হ'ল ইমান ঘামিছা যে? ৰ'বা এচিটো বঢ়াই দি আছোঁ, আৰু অলপ সময় গ'লে আমি পায়ে যাম। হেল্ল', অঁ মৰ্দা কওক। ঐ তই মেছেজ চাই ৰিপ্লাই কিয় নকৰ? হা কি মেছেজ? 5 মিনিট হৈ গ'ল তই মেছেজ চোৱা। সেইবোৰ বাদ দে, কাষ্টমাৰ আহিছে, যা তাইক লৈ আহ সোনকালে। হ'ব দিয়ক, মই আপোনাক কল কৰি আছোঁ। তুমি মেছেজটো চাব নালাগিছিল। ক'লে কৈ আছা ঋষি? ক'লে নি আছা মোক? এইবোৰ কি পঠাইছে তোমাক কৰ্মদাই? হা কি ছোৱালী, কি কাষ্টমাৰ? মই একো বুজি পোৱা নাই। ক'লে নি আছা ঋষি? গাড়ীখন নোখোৱা, মোৰ সঁচাকৈ বহুত ভয় লাগি আছে। ঋষি গাড়ীখন নোখোৱা। ঋষি শুনিছানে? এইটো কি জেগা? এনেকৈ ৰখাই দিলা যে? তুমিয়েচোন ৰখাব ক'লা। মই চেষ্টা কৰি লাভ নাই, ইয়াৰ পৰা ক'তো পলাব নোৱাৰা। তুমি মেছেজটো চায়ে ভুল কৰি দিলা। চব ঠিক যাই আছিল, ময়ো পইচা পালোঁ হৈ আৰু তুমিও ঠিকে থাকিলা হৈ, কিন্তু এতিয়া ঋষি তুমি এইবোৰ কি ক'ব ধৰিছা? মোৰ চাই বহুত ভয় লাগিছে। প্লিজ মোক ঘৰলৈ ব'লা। কোন ঋষি? ক'ৰ ঋষি? ইয়াতে কোনো ঋষি নাই। এইবাৰ তোমাক যিটো নাম ক'ম সেইটো তোমাৰ মৰাৰ আগমুহূৰ্তলৈকে মনত থাকিব। ৰ'বা, তোমাৰ মৰাৰ আগমুহূৰ্তটো এইটোৱে। তুমি এইবোৰ কি কৰি আছা? চকুখন কিয় ওলাইছা ঋষি? ঋষি কি হৈছে তোমাৰ? আকৌ ঋষি? শুনা, মোৰ আচল নামটো হৈছে অভিষেক শৰ্মা। মনত থাকিব নহয়? দিয়া এতিয়া ভালকৈ চেৰা। শেৱালি! কি সপোন দেখিলো এইটো ৰাতিপুৱাই ৰাতিপুৱাই দেই। বাবা উঠিলি? কি হ'ল ইমান ফেপাই আছ যে? একো নাই। ৰেডিঅ'ত নাযাওঁ আজি? নাই, আজি মোৰ ব্ৰেক, আৰু মোৰ গাটোও ভাল লাগি থকা নাই। মোৰো জাননে, ৰাতিপুৱাই ইমান বেয়া বাতৰি এটা পঢ়িলোঁ। কি পঢ়িলা? কি হ'ল? GCCৰ 22 বছৰীয়া ছোৱালী এজনীৰ মাৰ্ডাৰ হ'ল। 12 বাৰমান ঘপিয়াই বোলে পেলাই থৈ গ'ল। GCCৰ ছোৱালী? কি নাম? শেৱালী শৰ্মা। হা? কি হ'লো বাবা, ৰঙা পৰি গৈছচোন তই। একো নাই মা, ৰ'বা মই ফোন এটা কৰি আহি আছোঁ ৰ'বা। হেল্ল', পুলিচ ষ্টেচন? হয় কওক। মই হিমাঞ্চল বৰঠাকুৰে ক'লোঁ। মই জু ৰোডৰ শান্তিনিবাসত থাকোঁ। মোৰ তাত শেৱালী শৰ্মাৰ মাৰ্ডাৰ কেছৰ বিষয়ে এটা ইনফৰ্মেশ্যন আছিলে। কি ইনফৰ্মেশ্যন? অভিষেক শৰ্মা, এই নামটো আপোনালোকে এবাৰ চেক কৰিবচোন। ইনভেষ্টিগেশ্যনত আপোনালোকৰ হেল্প হ'ব পাৰে। আপোনাৰ ইনফৰ্মেশ্যনটো যদি ভুল ওলায়, আপোনাৰ কিন্তু ফচা চান্স আছে। আই এম ৱেল আৱে ছাৰ, থেংক ইউ। কৈতো দিলোঁ পুলিচক, কিন্তু এইবোৰ কি হৈ আছে? সঁচা নে মিছা ধৰিবই পৰা নাই। এটা সপোন এনেকৈ সঁচা হৈ যাব পাৰে জানো? একোৱে বুজি পোৱা নাই। হেল্ল', কোনে কৈছে? থেংক ইউ। প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকে ইতিমধ্যে উপভোগ কৰিলে নাট প্ৰেমৰ অনুৰাগ। নাটখনিৰ বিভিন্ন চৰিত্ৰসমূহত অভিনয় কৰিছে হিমাঞ্চল গোল্ডস্মিথ, RJ হিমানৰ চৰিত্ৰত বৈশালী ভূঞা,
শেৱালীৰ চৰিত্ৰত জাহ্নৱী দাস, মুস্কানৰ চৰিত্ৰত অভিষেক কোঁৱৰ, ৱেটাৰৰ চৰিত্ৰত পৰাণজ্যোতি কলিতা, ঋষি ওৰফে অভিষেক শৰ্মাৰ চৰিত্ৰত ভাৰ্গৱ ৰায়, অমৰৰ চৰিত্ৰত বাসৱী মহন্ত ভূঞা, RJ হিমানৰ মাকৰ চৰিত্ৰত আৰু শেষত সজীৱ মানস মহন্ত পুলিচৰ চৰিত্ৰত। ধন্যবাদ।